নমস্কাৰ। 14 নৱেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি মেঘ ৰাশি অশ্বিনী নক্ষত্ৰ চতুৰ্দশী শুক্লপক্ষ সিদ্ধি যোগ চলিব। যিসকল নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। মেঘ ৰাশিৰ লোকসকলে 1-10 পৰা 3-10 এই সময়কণ অলপ চাই চিতি ল'ব, বাকী সময় ঠিক আছে। শৰীৰ আপোনাৰ ভাল বৰ দেখা নাযায়, অলপ উঠা নমা দেখা যায়। সন্তান ভাগ্য ঠিকেই আছে। অৰ্থ দশা ভাল নহয়, দিন আপোনাৰ পজিটিভ থাকিব। কৰ্মত আপোনাৰ গ্ৰোথ, কৰ্মসিদ্ধি আদি দেখা যায়। কিছু শত্ৰুতা আপোনাৰ লগত লাগিব। মনৰ এনাৰ্জি আপোনাৰ নষ্ট হৈছে বা হ'ব পাৰে। আপুনি কথা বতৰা ক'বলগীয়া থাকিলে ক'ব, ডিছকাছ কৰিব, ভাল হ'ব। ব্যৱসায়ত বৰ ভাল দেখা নাযায়। চাকৰি ক্ষেত্ৰত ভাল, দাম্পত্যটো ভালেই দেখা গৈছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে আপোনাৰ। পাৰিবাৰিক ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। বেছি লাভ বা লোভত আপুনি নপৰিব। কৰ্মসিদ্ধি দেখুৱাই আছে, আপোনাৰ ভাল হ'ব। সকলো আপুনি কণ্ট্ৰল কৰিব, কাম হ'ব। বিদ্যাত মনোযোগ দিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। 9:30 পৰা 1 বজা পৰ্যন্ত চলিব, বাকী সময় অলপ চাই চিতি চলিব। শৰীৰ আপোনাৰ ভাল থাকিব। কথা কোৱা আদি ভাল। ভ্ৰমণত অলপ চাপ আছে। কৰ্মত গুৰুত্বপূৰ্ণ কাম কৰা বা ভেলু থকা কাম কাজ কৰিব, ভাল হ'ব। ব্যৱসায়ত ভাল, দাম্পত্য জীৱনত ভাল নহয়। বন্ধু ক্ষেত্ৰতো ভাল নহয়, লক্ষ্য ৰাখক। সন্তান ভাগ্য ভালেই দেখা গৈছে। আইনী কৰ্ম থাকিলে আজি ভোগাব বা ভোগাইছে। আপুনি ইগ নেদেখাব। মানুহৰ লগত বেছি মিলিবলৈ চেষ্টা কৰক। সময় আপোনাৰ অপব্যয় হৈছে বা হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ক'লা ৰং এভইড কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। 9:50 পৰা 12:55 ভাল সময়, বাকী সময় অলপ চাই চিতি ল'ব। আপোনাৰ অৰ্থ হানি হোৱা দেখা যায়। কাম কাজত বাধা, কথা বতৰা কোৱা আদি নষ্ট হোৱা এনেধৰণৰ দেখা পোৱা যায়। কথা কোৱাত আপোনাৰ গণ্ডগোল হ'ব পাৰে, চাই চিতি চলাৰ দিন। ব্যৱসায়ত মোটামুটিভাৱে চলিব। ৰিস্ক এভইড কৰিব। দাম্পত্য জীৱনত ভাল। বন্ধু ভাগ্য ভাল নহয়। মানুহৰ লগত অলপ চাই চিতি মিলিব বা চলিব। সন্তান সুখত ভালেই দেখা যায়। ভাগ্যৰ সহায় নহয়। পাৰিবাৰিক বিবাদ হ'ব পাৰে। আপোনাৰ মনোযোগৰ অভাৱ দেখা যায় বা হ'ব পাৰে। সহজে একো কাম আপোনাৰ নহ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। 9:40 পৰা 12:22 ভাল সময়, বাকী সময় অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল।
আঘাত, দুৰ্ঘটনা, ৰক্তপাত আদি হ'ব পাৰে। চলা ফিৰাত সাৱধান হ'ব। শৰীৰ পৰিয়ালৰ ভাল, অৰ্থৰ দশা ভালেই দেখা যায়। ভ্ৰমণ ভাল। আপোনাৰ কাম কাজ আজি সতৰ্ক হৈ কৰিব। চুক কাণ খোলা ৰাখিব। চাকৰিত প্ৰেছাৰ দেখা যায়। ব্যৱসায়ত ভাল। আপোনাৰ চাকৰি ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা গৈছে। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভাল। প্ৰেম, সন্তান ভাগ্য ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আপুনি এলাৰ্ট হৈ থাকিব বা কাম কাজ কৰিব। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে। আইনী কৰ্ম থাকিলে অলপ চাই চিতি ল'ব। ডাঙৰৰ পৰা আপোনাৰ প্ৰব্লেম দেখা যায়। আপুনি কথা চাই চিতি ক'ব, নহ'লে প্ৰব্লেম হ'ব। আনৰ বুদ্ধিত নচলিব আৰু আনৰ কথাত নাযাব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 9 সংখ্যা ব্যৱহাৰ কৰিব। নটা 30 পৰা 2:15 পৰ্যন্ত ভাল সময়। বাকী সময় অকণমান চাই চিতি ল'ব। আপুনি আজি এগ্ৰেছিভ থাকিব। দম ৰাখিব। শৰীৰ ভাল। পিতৃ শৰীৰ অলপ খিয়াল ৰাখক। ব্যৱসায়ত ভাল হ'ব। ভ্ৰমণ মোটামুটি চলিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। আইন পজিটিভ আছে। পাৰিবাৰিক ক্ষেত্ৰত অলপ খেলি মেলি দেখা যায়। আপুনি কথা ক'ব, সন্মুখত থাকি কাম কাজ কৰিব। কাম কাজৰ ক্ষেত্ৰত আপুনি আজি বেছি লেবাৰ দিব বা উপদেশ দিব। ভাল হ'ব। আজি বহু কাম কাজ আপোনাৰ হ'ব। প্ৰেমত ভাল। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল নহয়। লক্ষ্য ৰাখক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। 9:22 পৰা 2:40 পৰ্যন্ত ভাল সময়। বাকী সময় অলপ চাই চিতি ল'ব। আপোনাৰ ডাঙৰৰ শৰীৰ খিয়াল ৰাখক। বাকী ভালেই দেখা যায়। অৰ্থৰ নাটনি দেখা গৈছে। দিন গতানুগতিকভাৱে চলিব। নিজৰ মতে কৰিব, নিজৰ মতে চলিব। নৰ্মেলভাৱে কাম কাজ হ'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। প্ৰেমৰ ক্ষেত্ৰত ভাল নহয়। কোনোভাৱে পিতৃ মাতৃৰ লগত মতানৈক্য হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানৰ খিয়াল ৰাখিব। আইনী কৰ্ম থাকিলে আজি ভালেই ফল পাব। প্ৰব্লেম দেখা নাযায়। ওপৰ মহল বা হায়াৰ অথৰিটি আদি লোকে আপোনাক চাপত ৰাখিছে বা ৰাখিব। আপোনাৰ ডাঙৰৰ লগত বিবাদ হ'ব পাৰে। লক্ষ্য ৰাখিব। আপোনাৰ কাম কাজ শেষত বন্ধ হ'ব পাৰে বা আজি নহ'বও পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। 9:30 পৰা 1:40 পৰ্যন্ত ভাল। বাকী সময় অলপ চাই চিতি ল'ব। আজি আপোনাৰ খং ৰাগ বৃদ্ধি হ'ব পাৰে। আজি এক্টিভ থকাৰ দিন। চাই চিতি সিদ্ধান্ত ল'ব। কনফিডেন্স ৰাখিব। কাম কাজ হ'ব তেতিয়া। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত ভাল হ'ব। নতুনভাৱে চেষ্টা কৰিব পাৰে। দাম্পত্যত কলহ হ'ব পাৰে। বিদ্যাত মনোযোগ দিয়ক। সন্তানক খিয়াল ৰাখক। আইনী কৰ্মত ভাল ফল পাব। পাৰিবাৰিক বিবাদ হ'ব। বন্ধুৱে সুযোগ ল'ব। সৰু সৰু বাধা থাকিব। আপুনি কথা ক'ব লাগিব, তেতিয়াহে আপোনাৰ কাম হ'ব। আশা নকৰাকৈ
হঠাতে আপুনি সফলতা পাই যাব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 9:50 পৰা 12:42 ভাল সময়, বাকী চাই চিতি ল'ব। আজি আপোনাৰ প্ৰধান প্ৰব্লেম হ'ল প্ৰবল শত্ৰুতাৰ দিন। আপোনাৰ ভাল কৰ্ম শত্ৰুৱে নষ্ট কৰিব বা লুকুৱাই থ'ব। য'ত জামালা আছে বা হ'ব পাৰে তাত আপুনি অলপ সাৱধান হ'ব। কাম কাজ মোটামুটিভাৱে চলিব। আজি গোপনীয়তা বজাই ৰাখিব বা চলিব। আপুনি অকলে চলিব। ব্যৱসায়ত ভাল, দাম্পত্যটো ভাল। গেডাৰিং আদি এভইড কৰিব, নহ'লে চাপ হ'ব আপোনাৰ। আইনী কৰ্মত ভাল ফল পাব। সন্তান ঠিক আছে। শত্ৰুৰ পৰা ক্ষতি হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব, সতৰ্ক থাকিব। আপোনাৰ কিছু কাম আগবাঢ়িব। আপুনি আনৰ লগত নাথাকিব দিনটোত, জামালাত নাযাব। এই ক্ষেত্ৰত জৰুৰী লক্ষ্য ৰাখিব। শৰীৰ ভালেই থাকিব, কিন্তু অফিচ কৰ্ম আদি সকলোতে লক্ষ্য ৰাখিব দিনটোত। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। 1:20 পৰা 2:55 এই সময়কণ অকণমান সাৱধান হ'ব, বাকী ভাল। শৰীৰ আপোনাৰ ভালেই দেখা যায়। অৰ্থ ক্ষেত্ৰত ভাল। কোনো পৰি থকা কাম আজি শেষ হ'ব পাৰে। কথা কোৱা প্ৰব্লেম শেষ কৰা আদি ভাল দিন হ'ব পাৰে। আপুনি কথা বতৰা অলপ চাই চিতি ক'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত চাপ আছে। শত্ৰু আপোনাৰ পিছত লাগিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। আইনী কৰ্ম ভাল। সন্তান ঠিকেই আছে। আজি এক্টিভ থকাৰ দিন। আপুনি চেপি ধৰিব বা হেঁচা দিব। মনৰ এনাৰ্জি ধৰি ৰাখিব। চিৰিয়াছ হৈ আপুনি কাম কাজ কৰিব বা আগবাঢ়িব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। 9:45 পৰা 1 পৰ্যন্ত ভাল সময়, বাকী সময় অলপ চাই চিতি ল'ব। অলপ চাই চিতি চলাৰ দিন। সৰু সৰু আপোনাৰ কিছু ভুলো হ'ব পাৰে। শৰীৰ ভাল। বন্ধু ভাগ্য ভাল নহয়। আপোনাৰ খাটনি বেছি হ'ব। ব্যৱসায়ত মন্দা দেখা যায়। দাম্পত্য প্ৰেম আদিত ভাল। জ্ঞাতি আত্মীয় আদি বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি ভাগ্যৰ ধিয়াই কাম কাজ নকৰিব। আজি ভাগ্যৰ বৰ সহায় নহয়। বেছি মানুহৰ লগত নাথাকিব। কৰ্মক্ষেত্ৰত ওপৰ মহল বা ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। ভ্ৰমণত ভালেই। সকলো আপুনি নিজে খেলি মেলি কৰিব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব বা ভুল হ'ব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। 9:40 পৰা 1 পৰ্যন্ত ভাল সময়, বাকী সময় চাই চিতি লওক। শৰীৰ আপোনাৰ খেয়াল ৰাখক। ভ্ৰমণত ভাল। ভাগ্যৰ সহায় পাব। ডাঙৰৰ সহায় পাব। কাম কাজত পজিটিভ হ'ব। ব্যৱসায়ত ভালেই। চাকৰিৰ ক্ষেত্ৰতো ভাল। ভ্ৰমণ বিলাসিতা আদি ভাল হ'ব দিনটোত। দাম্পত্যত ৰিলেশ্যন আদিত ভাল দেখা নাযায়। সন্তান বিদ্যা ভাল। আইনী কৰ্ম থাকিলে ভালেই। আপুনি কথা ক'ব, যোগাযোগ বঢ়াব, খৰধৰ কৰিব।
এক্টিভ থাকি কাম কাজ কৰিব, ভাল হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৮ সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। 9:50 পৰা 12:30 ভাল সময়, বাকী সময় অলপ চাই চিতি ল'ব। আপোনাৰ শৰীৰ পৰিয়ালৰ ভাল, টকাৰ নাটনি দেখা যায়, চাই চিতি চলিব। দায়িত্ব প্ৰেছাৰ আছে, হিচাপ নিকাচ অলপ ঠিক কৰি কৰিব। আপুনি কিছু মানুহক আজি দমাব বা এভইড কৰিব। কোনো অলাগতিয়াল লোক আপোনাৰ চাৰিওফালে ঘূৰিছে, লক্ষ্য ৰাখিব। দাম্পত্যত ভাল, জ্ঞাতি লোকৰ শত্ৰুতা আছে, সন্তান বিদ্যা ভাল, আপুনি কনফিডেন্স ৰাখিব। আপুনি আজি ভাল ফল পাব পাৰে, কিন্তু বুজাত ধৰাত আপোনাৰ অসুবিধা হ'ব পাৰে। আপুনি আনৰ কথাত লাগি নাযাব বা তৰ্ক বিতৰ্কত নাযাব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।